এতিয়া গ'লো ক'ত গ'লো এই সন্ত্ৰাসবাদী কেনেকৈ সোমালে এই কথাবোৰ আমি জানিবলৈ বিচাৰোঁ তেওঁলোকক ধৰক আমাক ধৰাতকৈ তেওঁলোকক ধৰক তেওঁলোকৰ সমৰ্থকসকলক ধৰক এভিডেন্সবোৰ দিয়ক এইখিনি আমি বিচাৰোঁ কিন্তু এই সময়ত বিজেপিয়ে সন্ত্ৰাসবাদী ধৰাতকৈ এতিয়া বিৰোধী দলক ধৰিবলৈ আৰম্ভ কৰিছে ইয়াতকৈ আৰু মানে এইটোৱে তেওঁলোকৰ ৰাষ্ট্ৰবাদ এইটোৱে তেওঁলোকৰ দেশভক্তি যে মানে সন্ত্ৰাসবাদী ধৰাতকৈ ইণ্টেলিজেন্স ওলোৱাতকৈ যে কোন ৰাস্তা দি সোমালে আজিলৈকে ধৰিব পৰা নাই আমিতো ধৰাটো বিচাৰোঁ তেওঁলোকক কোনে ছাপোৰ্ট কৰিলে কোনোবাটো নিশ্চয় গাইড কৰিলে আৰু জম্মু কাশ্মীৰ যেনেকুৱা এটা অঞ্চলত য'ত ইমান আৰ্মি আছে পুলিচ বেটেলিয়ন আছে আজিলৈকে ধৰিব পৰা নাই য'ত ইমান হাজাৰ হাজাৰ পুলিচ বেটেলিয়ন আৰ্মি গোটেই বৰ্ডাৰটো আমি নিয়ন্ত্ৰণ কৰি ৰাখিছোঁ আজিলৈকে কিয় ধৰিব পৰা নাই আমিতো ধৰাটো বিচাৰোঁ এভিডেন্স লওক ভাল এটা ষ্ট্ৰং ৰেছপন্স দিয়ক ক'ত বিজেপি আজি এনেধৰণৰ পাতল ৰাজনীতি কৰি আছে চাওক মই অখিল গগৈ ডাঙৰীয়াৰ ওপৰত যি ক'লোঁ এতিয়া বৰ্তমানৰ সময়ত আমি পঞ্চায়ত নিৰ্বাচনৰ সময়ত বাস্তৱ ৰাইজৰ যে সমস্যাবোৰ আমি সেইখিনি উত্থাপন কৰিছোঁ আজি অলপ দিন আগতে মোদী চৰকাৰে কাষ্ট চেঞ্চাছৰ কথা কৈছে এই কাষ্ট চেঞ্চাছৰ যোগেদি আটাইতকৈ উপকৃত আমাৰ অসমৰ জনগোষ্ঠী জনজাতি হয় যিহেতু এই চেঞ্চাছৰ পিছত আমি গম পাম যে অসমৰ উচ্চ শিক্ষা অনুষ্ঠানত চৰকাৰী অনুষ্ঠানত অনুসূচিত জাতিৰ যিদৰে ৰিজাৰ্ভেশ্যন পাব লাগে তেওঁলোকে পাইছেনে নাই পোৱা অনুসূচিত জাতিৰ জনজাতিৰ এপইণ্টমেণ্ট চৰকাৰী এপইণ্টমেণ্ট প্ৰফেচাৰ লেকচাৰাৰ টিচাৰ যিদৰে হ'ব লাগে হৈছেনে নাই হোৱা এই গোটেই কথাবোৰ আমি গম পাই যাম যি এক্সৰে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে আৰু ইয়াৰ পিছত আমি এই অঞ্চলত আমি য'ত আহিছোঁ ইয়াত আমাৰ আমৰি কাৰ্বি মানুহবোৰ আছে কিমান আছে এইবোৰ কথা যেতিয়া ওলাই যাব তেওঁলোকে পিছত নিজৰ দাবীটো জনাব পাৰিব আজি এই চেঞ্চাছ হৈ যোৱাৰ পিছত আমাৰ অসমৰ বিভিন্ন কাৰ্বি বড়ো ৰাভা কোচ ৰাজবংশী আদিবাসী সমাজ আটাইতকৈ বেছি উপকৃত হ'ব আৰু সেইকাৰণে মই ৰাহুল গান্ধী ডাঙৰীয়াক এই সন্দৰ্ভত যি নেতৃত্ব ল'লে তাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যথেষ্ট ভাল দেখা পাইছোঁ যে বিজেপি দলৰ ভয় ভাবুকি আৰু অহংকাৰৰ ৰাজনীতি মানুহ আৰু সহ্য কৰিবলৈ নিবিচাৰে সকলোৱে দেখিছে যে পঞ্চায়ত নিৰ্বাচন সময়ত গাঁৱৰ ভিতৰত কি উন্নয়ন হ'ল সেইখিনি কথা মুখ্যমন্ত্ৰীয়ে কোৱা নাই আজিলৈকে অসমৰ গাঁৱৰ সম্পৰ্কত এটা কথা আজি তেওঁ নিজৰ বিভিন্ন সভাত বক্তৃতাত দাঙি ধৰা নাই পৰৱৰ্তী সময়ত অসমৰ গাঁৱৰ ভিতৰত কি আৰু কৰিব আজিলৈকে সেই সংকল্প কোৱা আমি দেখা পোৱা নাই তাৰ বিপৰীত আজি অসমৰ গাঁৱত তেখেতৰ দিনত আটাইতকৈ বেছি মদৰ দোকান খোলা গ'ল তেখেতৰ দিনত অসমৰ গাঁৱত আজিৰ তাৰিখত আটাইতকৈ বেছি ড্ৰাগছৰ সমস্যা আৰম্ভ হৈছে